বিবাহ পাশত আবদ্ধ হ'ল অসমৰ জনপ্ৰিয় অভিনেতা সাগৰ নীলিম। বিবাহ পাশত আবদ্ধ হ'ল অসমৰ জনপ্ৰিয় অভিনেতা সাগৰ নীল শইকীয়া। পিছে জনপ্ৰিয় অভিনেতাজন কাৰ সৈতে বিবাহ পাশত আবদ্ধ হ'ল সকলো জানিবৰ বাবে আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে কোনো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আনিছোঁ নতুন এটি ভিডিঅ'। আপোনালোকে মোৰ ভিডিঅ'টো আদৰি ল'ব বুলি আশা কৰিলোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হয়, অসমৰ জনপ্ৰিয় অভিনেতা সাগৰ নীল শইকীয়াই বিবাহ পাশত আবদ্ধ হ'ল। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা জনপ্ৰিয় অভিনেতা সাগৰ নীল শইকীয়াক আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁক বহুত শুভেচ্ছা যাচিলোঁ। হয়, তেখেত ৰাজশ্ৰী নাথৰ সৈতে তেওঁৰ বিবাহ পাশত আবদ্ধ হ'ল। হয়, সঁচাকৈ এই খবৰটো পাই বহুত বেছি ভাল লাগিছে, সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আৰু আপোনালোকেও তেওঁলোকৰ যুগ্ম জীৱন সুখৰ হওক, আপোনালোকে ভগৱানৰ ওচৰত আপোনালোকেও প্ৰাৰ্থনা কৰিব। বন্ধু বান্ধৱীসকল, জনপ্ৰিয় অভিনেতা সাগৰ নীল শইকীয়াৰ এই খবৰটো পাই কেনেকুৱা পালে নিশ্চয় এটি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু নতুনকৈ যদি মোৰ চেনেলটো যদি চাই আছে, প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। তো সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো অতিশীঘ্ৰভাৱে নতুন এটা ভিডিঅ' লৈ আপোনালোকক লগ পাম। তো